আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মহতরম সামিঈন, আজি আমি আলোচনা কৰিম নামাজৰ ভিতৰৰ বিশেষ এক মাসালাৰ ওপৰত। মাসালাটো হ'ল, কোনোবাই যদি ইমাম সাহাবৰ লগত এক ৰাকাত কিবাতো তাতকৈও অধিক ৰাকাত নামাজ পোৱা নাই, সেই মানুহজনে যেতিয়া ইমাম সাহাবে নামাজ শেষ কৰাৰ পিছত কিবাতো সিজদায়ে সাহু ৱাজিব হোৱাৰ বাবে ইমাম সাহাবে সালাম ফিৰাব, সেই মুক্তাদিজনে ইমাম সাহাবৰ লগত সালাম ফিৰাব নে নাই? এই বিষয়ে মাসালা হল, মুক্তাদিজনে ইমাম সাহাবৰ লগত সালাম নিফিৰাব। এতিয়া কথা হল, কোনোবা মুক্তাদিয়ে যদি ভুলতে ইমাম সাহাবৰ লগত সালাম ফিৰাই দিয়ে, ইয়াৰ দুটা প্ৰকাৰ হ'ব পাৰে। প্ৰথম প্ৰকাৰটো হ'ল কি, মুক্তাদিজনে ইমাম সাহাবৰ লগত একে সময়তে ইমাম সাহাবে যেতিয়া আসসালামু শব্দ উচ্চাৰণ কৰিছে, সেই মুক্তাদিজনেও একে সময়তে আসসালামু উচ্চাৰণ কৰিছে, তেতিয়াহ'লে মুক্তাদিজনৰ একো কৰিবলগীয়া নাই। কিন্তু এনেকুৱা খুবেই অসম্ভৱ। আৰু দ্বিতীয় প্ৰকাৰটো হ'ল কি, ইমাম সাহাবে প্ৰথমত আসসালামু অকল আসসালামু এই শব্দখিনি উচ্চাৰণ কৰিছে, আৰু মুক্তাদিজনে ইমাম সাহাবৰ আসসালামু শব্দ উচ্চাৰণ কৰাৰ পিছত আসসালামুলৈকে কৈছে, তেতিয়াহ'লে সেই মুক্তাদিজনৰ ওপৰত সিজদায়ে সাহু কৰাটো ৱাজিব। মুক্তাদিজনৰ যদি এক ৰাকাত ইমামৰ লগত পোৱা নাই, এক ৰাকাত নামাজ সম্পূৰ্ণ কৰাৰ পিছত বা যি কেই ৰাকাত পোৱা নাই, সেইখিনি নামাজ সম্পূৰ্ণ কৰাৰ পিছত আখিৰি বৈঠকত মুক্তাদিজনে সিজদায়ে সাহু ৱাজিব হৈছে, সিজদায়ে সাহু আদায় কৰিব লাগিব। এতিয়া সালাম ফিৰাৰ দ্বিতীয় প্ৰকাৰটো হ'ল কি, মুক্তাদিজনে ভুলতে সালাম ফিৰা নাই, কিন্তু জানি বুজি তেওঁ জানে যে মোৰ এক ৰাকাত নামাজ বাকী আছে, কিবাতো তাতকৈ অধিক নামাজ বাকী আছে, কিন্তু ইমাম সাহাবে সালাম ফিৰাইছে, গতিকে মোকো সালাম ফিৰাব লাগিব, সেই নিয়তে ইমাম সাহাবৰ লগত সালাম ফিৰাইছে, তেতিয়াহ'লে সেই মুক্তাদিজনৰ নামাজ ফাঁচিত হৈ যাব। তেওঁক নামাজ দুনাই আকৌ পঢ়িব লাগিব, তেওঁৰ নামাজ ফাঁচিত হৈ গৈছে। আশা কৰিছোঁ মাসালাটো আপোনালোকে বুজিব পাৰিছে। আমালোকক সকলোকে আল্লাহ ৰাব্বুল আলামিন সঠিক নিয়মত নামাজ আদায় কৰাৰ তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।